ৰঙিয়া অতিৰিক্ত সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান 4 হত্যাকাৰীক বিহা হ'ল যাৱজ্জীৱন কাৰাদণ্ড ৰঙিয়াৰ বালিখত্তৰ ৰাতুল বৈশ্যৰ হত্যাকাৰী বনজিৎ বৈশ্য বসন্ত বৈশ্য সুৰেন বৈশ্য আৰু তিলক বৈশ্যক সাক্ষী প্ৰমাণৰ ভিত্তিত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ন্যায়াধীশ মুকুল চেতিয়াৰ বিশেষ আদালতে 2006 চনৰ 13 মেৰ সন্ধিয়া 7:30 মান বজাত ৰাতুল বৈশ্যৰ ঘৰত প্ৰৱেশ কৰি ৰাতুল বৈশ্যক দুৰ্বৃত্তৰ দলটোৱে চুকা জাঠি জুং লৈ হানি খুচি নিখংসভাৱে হত্যা কৰিছিল ৰাজ্য জুকাৰি যোৱা হত্যাকাণ্ডটোত জড়িত আছিল 5 জন হত্যাকাৰী গোচৰ চলি থকা সময়তে ধৰ্মেশ্বৰ বৈশ্য নামৰ এজন হত্যাকাৰী স্বাস্থ্যজনিত কাৰণত মৃত্যু হৈছিল যাৰ পৰিপ্ৰেক্ষিতত 4 হত্যাকাৰীয়ে শাস্তি লাভ কৰে বুলি চৰকাৰী অধিবক্তা দেৱজিৎ শইকীয়াই জানিবলৈ দিয়ে কেইজনক কি কেছত কিমান দিন জেল দিছে আজি ৰঙিয়াৰ মহামান্য অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালত মুকুল চেতিয়াৰ আদালতে 4 জন অপৰাধী ক্ৰমে বনজিৎ বৈশ্য সুৰেন বৈশ্য তিলক বৈশ্য আৰু বসন্ত বৈশ্য এই 4 জন অপৰাধীৰ দোষী সাব্যস্ত কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে IPC 302/34 এই ধাৰাত দোষী সাব্যস্ত হৈ তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু 5,000 টকাকৈ জৰিমনা বিহে আৰু এই 5,000 টকাৰ জৰিমনা অবিহনে তেওঁলোকক আৰু 1 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট আজি ঘোষণা কৰে কি কেছত হৈছে আৰু কিমান আগৰ ঘটনাটো আছিল এই ঘটনাটো আছিল 2006 চনৰ ঘটনা ইনফৰমেণ্ট হৰিচৰণ বৈশ্যই এই গোচৰটো দাখিল কৰিছিলে আৰু আজি মহামান্য আদালতে এই 4 জন অপৰাধীৰ বিৰুদ্ধে সেন্টেন্স হিয়াৰিঙৰ ওপৰত আজি হিয়াৰিং আজি আদালতে ল'লে দুপক্ষৰ শুনানি গ্ৰহণ কৰিলে আৰু দুপক্ষৰ শুনানি গ্ৰহণ কৰাৰ অন্তত তেওঁলোকৰ বিৰুদ্ধে এই শাস্তি আজি ঘোষণা কৰিছে অপৰাধটো কি আছিল তেওঁলোকৰ অপৰাধটো এই আছিল যে তেওঁলোকে হৰিচৰণ বৈশ্যৰ যিজন ভায়েক আছিলে সেই ভায়েকক 2006 চনত নিজৰ ঘৰতে তেওঁক জাঠি জোংসহ লাঠি আদিৰে তেওঁক মাৰধৰ কৰিছিলে আৰু এই মাৰধৰ কৰাৰ ফলত তেওঁৰ এই ঘৰতে তেওঁৰ মৃত হৈছিলে আৰু এই সংক্ৰান্তত যিগৰাকী মৃতক আছিল এই মৃতকগৰাকীৰ যিজনী মাক সেই মাকজনীও তেওঁলোকৰ সেই যি অত্যাচাৰ আছিলে সেই অত্যাচাৰৰ পৰা তেওঁৰ যিজন পুতেক যিজন মৃতক তেওঁক বচাবলৈ আহোঁতে তেওঁকো মূৰত ঘটিয়াইছিলে আৰু তেওঁ গুৰুতৰভাৱে এই গোচৰটোত জখমী হৈছিলে আৰু গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হোৱাৰ পিছত তেওঁ সুস্থ হৈছিলে আৰু এই গোচৰটোত তেওঁ আছিলে মূল সাক্ষী আৰু লগতে তেওঁৰ যিজনী জীয়েক ৰীতা বৈশ্য এই গোচৰটোৰ প্ৰত্যক্ষ সাক্ষী গতিকে সাক্ষীবাদীৰ যিখিনি সাক্ষীবাদী আছিলে গোটেই সাক্ষীবাদীখিনি চালি জাৰি চাই এই গোচৰটোত আদালতে এই 4 জনৰ বিৰুদ্ধে দোষী পায় আৰু আজি তেওঁলোকৰ বিৰুদ্ধে এই যাৱজ্জীৱন কাৰাদণ্ডৰ এই শাস্তিটো আজি ঘোষণা কৰিছে নিউজ ডেস্ক ৰিপোৰ্ট ডেইলি 24